सेंसिटिव আহিছে মই এনেও নাখাওঁ কি চেচে হৰা তুমি যদি কচু খুৱাই মই তোমাৰ কাৰণে তৰকাৰী বনাই দিলো হনে হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ এটি ব্লগৰে আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে এইফালে ব্লগটো আৰম্ভ কৰিছোঁ এইমাত্ৰ অলপ শ্বুট কৰি পেলাই ভিডিঅ'টো দিলোঁ এতিয়া ভাবিছোঁ যে আকৌ শ্বুট কৰোঁ মানে নেক্সট ডেৰ কাৰণে নেক্সট ব্লগটোৰ বাবে আৰু আমাৰ যে ইমান ডাঙৰ ডাঙৰ আনিছে চাওকচোন এইফালে এয়া নাৰিকল কালি 7টামান আনিছিলে এয়া শেষে কৰিলে ৰাতি 3টা 4টা খাই ৰাতিয়ে কালিয়ে 3টা খালে তেওঁ মই কালি খোৱা নাছিলোঁ আজিৰ পৰা ষ্টাৰ্ট কৰিমহে ইমান টিকলু নাৰিকল অকমান পানী আছে যে সেইকাৰণে পালে কাৰণে লৈ আহিলে এইফালে শ'ল মাছ আছিলে যে এইফালে গুটি কচু অনা হৈছিলে কচু এইবোৰ সৰু সৰু তো এইখিনি এতিয়া মই সিজাই ল'ম যিহেতু মইহে খাম এওঁটো নাখায় সেইকাৰণে অলপ থৈ দিছোঁ পিছত দাইলত চাইলে দি হ'ল কিবা এটা কৰি পিছত খাম আৰু কাৰণ এওঁ নাখায় যিহেতু দাইলত দিলেও নহ'ব সেইকাৰণে মই এতিয়া বৰ্তমান শ'ল মাছ আছে মই শ'ল মাছ দি পেলাই এইকণ বনাই লওঁ আৰু এইফালে মই এইফালে ভাত তুলি দিছোঁ আৰু এইখিনি মই সিজাই ল'ম কুকাৰত 2টা চিটি মাৰি ল'ম প্ৰথমতে এইফালে তৰকাৰীখন হৈ গ'ল কিন্তু ইমানেই মানে এইকাৰণে দেখিবলৈ আৰু এইফালে এওঁৰ কাৰণে মই বনাই আছোঁ অকল বিলাহী দি পেলাই হৰা তুমি যদি কচু খুৱাই মই তোমাৰ কাৰণে তৰকাৰী বনাই দিলোঁ হেঁতেন অ' কচু এটা লাগে বোলে মোৰ ভাগত আছে বাৰু এয়া মোৰ আজি সিজাই লৈ পেলাই দিছোঁ কিন্তু এনেকৈ নবনালেও হয় বোলে তুমি চিম্পল আৰু 1টা চিটি নে 2টা চিটি মাৰোঁতেই সিজি গ'ল ইমান ধুনীয়া আমি একেলগে চে হাই অ'কে এতিয়া আমি একদম খাবলৈ লৈছোঁ আৰু কাৰণ কচু মই খোৱাই নাই সেইদিনাখন বহুতৰ ঘৰত খাইছিলোঁ যে মন যায় আছে হ'ব পাৰিম মায়ে কৈছে এনেকৈও খাই এনেকৈ খাবলৈ ভাল লাগে তেতিয়া আমাৰ ফ্ৰাই কৰিলেও হয় এনেকৈও বনাই দিবলৈ পাৰি আৰু মোৰ মনত আছে এনেকুৱা কচু গুটিৰে যে গৰৈ মাছ বনাই মই সেইটোহে ঠাণ্ডাত আছোঁ এতিয়া সেইটো আৰু ক'ত পাম সেইকাৰণে মই যিকোনো ধৰণৰ মাছে দিয়ে খাই দিছোঁ আৰু অকণমান তৰকাৰী দিওঁ টেষ্ট কৰা হা অকণমান লোৱা মই লৰাই লৈছোঁ মই ল'ম কচুটো মই দিয়া নাই জানো সিজাই দিছোঁ তেতিয়া তোমাৰ এনেও নখজুৱাই চাবাচোন পেলাই দিলোঁ ন মেইন বস্তুখিনি এইফালে এওঁ খাই অকণমান কমলাৰ পিটিকা এই 3টা অনলাইন অৰ্ডাৰ দিয়া হৈছিলে অথনি ভাত খাই নামাজ পঢ়ি আমি দুইটাই অলপমান এনে বিচনাতে পৰি আছিলোঁ তেওঁ অনলাইনত জামু চাই আছিলে আৰু অনলাইনত জামুৰ দামটো অলপ বেছি হোৱাৰ কাৰণে তেওঁ ক'লে বঢ়া কমলা আছিলে নহয় পিটিকা বনোৱাচোন সেইকাৰণে পিটিকা খাব মানে এতিয়া সেইকাৰণে মই 2টা লৈছোঁ মাত্ৰ কাৰণ ইয়াৰো মানে অলপ দামটো বেছিয়ে যিহেতু সেইকাৰণে বোলো নাই 2টাই লওঁ এটা থৈ দিওঁ মই পিছত খাম আৰু এনেধৰণে আৰু সেইকাৰণে মই এইকেইটা বাকলিখিনি এৰুৱাই লৈছোঁ আৰু এয়া ভাত খোৱাৰ প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টাৰ পিছতহে এয়া খাবলৈ লৈছোঁ লগালগ খোৱা নাই কাৰণ খোৱা বস্তুবোৰে দেখুওৱা হয় ন নৰ্মেলি এতিয়া খোৱা লোৱাখিনিকে দেখুওৱা হয় যে সেইকাৰণে আপোনালোকে ভাবিব পাৰে যে ওপৰা-ওপৰি খাইছোঁ নেকি নহয় গেপ লৈ লৈও খাইছোঁ কিন্তু টাইমিংটো সেনেকুৱা
আকৌ এয়া মই আপোনালোকক লগ পাইছোঁ একদম আঢ়ৈ ঘণ্টাৰ পিছত, মানে 7:30 হৈছে। ইয়াতে 7টা বজাত আজান দিয়ে, সন্ধিয়াৰ আজান, আৰু মই ধুনীয়াকৈ পঢ়ি মেলি তাৰপিছতহে চাহৰ যোগাৰ বা গাখীৰ এনেধৰণে মই খাওঁ। কিন্তু আজি মই চাহৰেই যোগাৰ কৰিম বুলি ভাবিছোঁ, কাৰণ গাখীৰ নাখাওঁ যিহেতু এওঁ আছে। আৰু আজি কি অনা হৈছে আপোনালোকক মই দেখুৱাই আছোঁ। এইখিনিতে এটা কথা কওঁ, আপোনালোকে আকৌ কমেণ্ট কৰিব যেতিয়া মই ইয়াক খোৱা দেখিব যে তুমি বহুত বাহিৰৰ বস্তু খোৱা। বাহিৰৰ বস্তু মই সপ্তাহত এদিনেই খাওঁ। মানে কি জানেনে, এদিন বা দুদিন, মানে কিহৰ কাৰণে, এওঁ আবেলিয়ে 2 দিন থাকে, বাকী 5 দিনেই সদায় আবেলি ডিউটিলৈ গুচি যায়, গম পাই চাগে। সেই আবেলি যিটো ফ্ৰী থাকে সেই দিনটোত মানে মই কিবা এটা কওঁ আৰু যে এনেকুৱা এটা কিবা এটা আনা, বা আজি মোৰ পিজ্জা খোৱা দিন আছিলে কিন্তু মই আজি পিজ্জা নাখালোঁ। মানে সেইদিনাখন মই ছুটিৰ দিনাখন মই বাহিৰৰ কিবা এটা খাবলৈ চেষ্টা কৰোঁ, যাতে মানে কি দুইটা একেলগে যাতে খাওঁ আৰু মানে তাৰ মাজতো ৰাতিৰ সাজ বা এনেকুৱাবোৰতো মই নিজেই বনাওঁ। বিৰিয়ানী অনা দিনাখনহে আচলতে দিনত খোৱা হৈছিলে, এনে বাকী চাহৰ লগত কিবা খোৱা এনেকুৱাবোৰহে অনা হয় মানে বিশেষকৈ। আপোনালোকে কমেণ্ট কৰিবও পাৰে ন, কাৰণ আপোনালোকে বহুত মানে মোৰ কথা চিন্তা কৰে। সেইবাবে মই আচলতে ভাবিলোঁ যে এটা কথাটো ক্লিয়াৰ কৰি দিওঁ। আচলতে যেতিয়া এওঁ মানে সপ্তাহত এদিনেই ফ্ৰী থাকে যে সেইদিনাখনেই অকণমান বাহিৰৰ কিবা এটা খোৱা হয় আৰু ইয়াতোতো তেনেকুৱা কোনো নাথাকে ন, মোৰ নিজৰ হাতৰো খাই খাই মই ব'ৰ হৈ যাওঁ যে, সেইকাৰণে মই কেতিয়াবা খাব বিচাৰোঁ। শুনিছানে, এটা হেৰি যে ফুলা, এটা হেৰি যে বেছি সোমাই গ'ল কিয়? শুনিছানে নাই? এটা হেৰি যে ফুলা আৰু এটা যে সোমাই গ'ল কিয়? এইটো সোমাই গ'ল যে কিয়? মই এনেও নেখাওঁ এইটো। খোৱা খোৱা। মই উৰিন ৰিপৰ্ট পুৰা চেঞ্চিটিভ আহিছে, বুজি পোৱা নাই। ৰান্ধোংগে এতিয়া, সেইকাৰণে গানটো লগাই লৈছোঁ। কপিৰাইট আহিব বুলি মুখেৰেও কৈ আছোঁ। গান কেতিয়াও নুশুনো, আজি এওঁ আছে যে বোলো অকণমান ভাল লাগক আৰু, নহয় জানো? সেইকাৰণে ৰোমাণ্টিক গান, অসমীয়া বিশেষকৈ জুবিন দাৰ গান লগাই থৈছোঁ। এতিয়া ৰান্ধোংগে। নাপায় মই জানো, মই আজি প্ৰথম লগাইছোঁ যে ৰান্ধি থাকোঁতে ধৰি লওক এইটো ৰুমত নাৰান্ধো নহয়, সেইটো ৰুমত ৰান্ধিম। মিঠা বা যিয়ে হওক ৰান্ধি লওঁ পুতুকে। আজি আলু পিটিকা আৰু ভাত খাব। দিনৰ মাছ চাছ খালে নহয়, আৰু এইকেইটা দিন মানে সেই মছলা চছলা খাই থকা হৈছে, আপোনালোকে দেখিছে। সেইকাৰণে এওঁ বুলি এতিয়া আলু পিটিকাৰ ভাত খাই, মই সেইকাৰণে আলু পিটিকা ভাত বনাওঁ আজি। কিমান ধুনীয়া আছিলে আমাৰ সময়বোৰ ন, মোৰ বহুত মনত পৰে। যেতিয়া আমি সৰু আছিলোঁ এইবোৰ গান তেতিয়া লগোৱা হৈছিলোঁ। ঠিক আছে দিয়ক, কথা পাতি থাকিলে নহ'ব, দেৰি হৈছে, 8:15 হৈ গ'ল। কণী পিটিকা বনালোঁ নিজৰ কাৰণে, আৰু লগতে আলু পিটিকাও বনালোঁ, আৰু লগতে দাইল। সেইখন কাঁহীতে পিটিকা বনাইছিলোঁ যে সেইখনকে ল'লোঁ, কাৰণ আৰু এখন ব্যৱহাৰ কৰা নাই। লগতে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ব্লগটো চোৱাৰ বাবে বহুত ধন্যবাদ। অকলেই খাইছোঁ কাৰণে নামাজ পঢ়িয়ে খাব, সেইকাৰণে আজিলৈ আহিছোঁ, বাই।